অসমৰ বান সমস্যা সমাধানত ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে সৰব CPIM বানাক্ৰান্তক উদ্ধাৰ বানত ক্ষতিগ্ৰস্তলৈ সাহায্য ক্ষিপ্ৰতৰ কৰাৰ দাবী দলটোৰ সামাজিক মাধ্যমত বিভিন্ন দাবীৰে সৰব CPIM দলৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ ৰাজ্যত কালৰূপ ধাৰণ কৰিছে বানে প্ৰতি বছৰৰ দৰে এইবাৰো ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ লোক নষ্ট হৈছে কৃষিভূমি পানীত জাহ গৈছে কেইবা হেক্টৰ ভূমি 28খন জিলাৰ বিস্তীৰ্ণ অঞ্চলত ঘৰদুৱাৰ জলমগ্ন হৈ পৰিছে অজস্ৰ বাসগৃহ নিশ্চিন্ন হৈ গৈছে লাখ লাখ বিঘা খেতিপথাৰ এতিয়া পানীৰ তলত শিক্ষানুষ্ঠানকে ধৰি অজস্ৰ অনুষ্ঠান প্ৰতিষ্ঠান এতিয়া বিধ্বস্ত আৰু এতিয়ালৈকে এইবাৰৰ বানপানীত 46 জন লোকে প্ৰাণ হেৰুৱাইছে কিন্তু অসমৰ এই সমস্যাক গুৰুত্ব সহকাৰে লবলৈ আহৰি নাই কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰৰ আৰু অসমৰ প্ৰতি কেন্দ্ৰৰ অৱহেলাক লৈ সৰব হৈছে CPIM দল CPIM দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে উল্লেখ কৰা অনুসৰি দেশ স্বাধীন হোৱাৰ পাছতো শাসনত অধিষ্ঠিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে অসমৰ বান গৰাখহনীয়া সমস্যা প্ৰশমনৰ বাবে কাৰ্যকৰী ব্যৱস্থাৰ সলনি নিৰ্লিপ্ততা আৰু অৱহেলা প্ৰদৰ্শন কৰি আহিছে যোৱা 10 বছৰে কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৱলী সমাধান কৰাৰ বাবে বিশেষ উদ্যোগ লোৱা বুলি ব্যাপক প্ৰচাৰ চলাই আহিছে কিন্তু মোদী নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙি পেলোৱা বানপানী সমস্যা সমাধানৰ বাবে যিবোৰ প্ৰতিশ্ৰুতি দি আহিছে তাৰ এটাও পূৰণ কৰা নাই আনকি বছৰি হোৱা বানপানীৰ বাবে ক্ষতিপূৰণৰ বাবদ নীতি অনুসৰি দিবলগীয়া ধনখিনিও আদায় দিয়া নাই অসমৰ বান সমস্যা অতীত হ'ব বুলি ঘোষণা কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে শেহতীয়াকৈ ৰাজ্যত 50টা পুখুৰী খান্দি সমস্যা সমাধানৰ উদ্ভট প্ৰস্তাৱ আগবঢ়াই ৰাজ্যবাসীক চৰম উপলুঙা কৰিছে আনহাতে সময়মতে মথাউৰিসমূহ পুনৰ নিৰ্মাণ আৰু মেৰামতি কৰাৰ বাবে থকা ন্যূনতম দায়িত্বখিনিও অসমৰ বিজেপি চৰকাৰখনে পালন নকৰাৰ মাচুল অসমৰ লাখ লাখ বানাক্ৰান্ত লোকে ভৰিবলগীয়া হৈছে এয়া অপৰাধমূলক ব্যৰ্থতা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীজনে বানপানীৰ বাবে সুৰক্ষামূলক সকলো পদক্ষেপ লোৱা বুলি বাৰে বাৰে ঘোষণা কৰিছে অথচ এইবোৰ যে মিথ্যাচাৰ সেয়া বছৰটোৰ প্ৰথমটো বানপানীয়ে উদঙাই দিছে সেয়েহে এতিয়া CPIMৰ অসম ৰাজ্যিক কমিটিয়ে বানাক্ৰান্তসকলক উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সেনাবাহিনীক ব্যৱহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু বানাক্ৰান্তসকলৰ বাবে পৰ্যাপ্ত সাহায্য শিবিৰ মুকলি কৰিবলৈ আৰু প্ৰয়োজনীয় খাদ্য শিশুৰ আহাৰ ঔষধ পাতি পশুধন বিচনা আদিৰ যোগান নিশ্চিত কৰিবলৈও পাৰ্টিয়ে দাবী জনাইছে তদুপৰি বানাক্ৰান্তসকলৰ কাষত থিয় দিবলৈ তথা সাহায্য আৰু উদ্ধাৰ অভিযানত নামি পৰিবলৈ দলে সকলো পৰ্যায়ৰ কৰ্মীসকললৈ আহ্বান জনাইছে অসমত বানপানীয়ে যি গুৰুতৰ ৰূপ ধাৰণ কৰিছে ইয়াৰ ফলত সমগ্ৰ ৰাজ্যৰ জনসাধাৰণ উদ্বিগ্ন ইতিমধ্যে 46 জন মানুহ বানপানীৰ ফলত জীৱন হেৰুৱাবলগীয়া হৈছে লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত কালিলৈকে খবৰ আহিছে 40টা মথাউৰি ভাগি গৈছে 52খন দলং উটুৱাই নিছে এই ধৰণে গোটেই ৰাজ্যখনত বানপানীৰ যি বিভীষিকা এই বিভীষিকা আমি দেখিবলৈ পাইছোঁ আনকি কৃত্ৰিম বানপানীও এবাৰ ৰাজ্যখনত হাহাকাৰ সৃষ্টি কৰিছে ডিব্ৰুগড় চহৰত বানপানী ব্ৰহ্মপুত্ৰৰ পানীয়ে কৰা নাই বৰষুণৰ পানী নিষ্কাশনৰ কোনো ব্যৱস্থা নথকাৰ ফলত 5 দিন মানুহবিলাক পানীৰ তলত থাকিবলগীয়া হ'ল ফলত তেওঁলোকৰ পানী যোগান ব্যাহত হ'ল তেওঁলোকৰ বিদ্যুৎ যোগান ব্যাহত হ'ল এক নৰককুণ্ডত পৰিণত হ'ল ডিব্ৰুগড় এতিয়া হাস্যকৰ কথা আমাৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ডিব্ৰুগড় সমষ্টিৰ সদ্য নিৰ্বাচিত সাংসদ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহি কৈছে যে ডিব্ৰুগড়ত নলা
নৰ্দমাৰ ব্যৱস্থাটো বিজ্ঞানসন্মত নহয়। তাৰ আগতে তেওঁ ডিব্ৰুগড়ৰ সাংসদ আছিলে, তেওঁৰ ৰাজনৈতিক ভেটিটো হৈছে ডিব্ৰুগড়ৰ, তেওঁ মুখ্যমন্ত্ৰী থাকিল 5 বছৰ অসমত। তেওঁ এতিয়া কৈছে যে ডিব্ৰুগড়ৰ নলা নৰ্দমা ব্যৱস্থাটো বিজ্ঞানসন্মত নহয়। তেনেহ'লে ইমান বছৰ যে তেওঁ ৰাজনীতি কৰিলে, মন্ত্ৰী হৈ থাকিল, সাংসদ হৈ থাকিল, তেওঁ কি কৰিলে? নে এই ধৰণৰ ইৰেছপনচিবল ষ্টেটমেণ্ট বিজেপিৰ প্ৰায় সকলো নেতা মন্ত্ৰীয়ে কৰিছে। আমি জানো যে অসমৰ যি বানপানী সমস্যা, এই বানপানী সমস্যাটো কেনেকৈ কেন্দ্ৰত থকা চৰকাৰসমূহে, কেনেকৈ ৰাজ্যত থকা চৰকাৰসমূহে ইয়াক মানে অৱহেলা কৰি আহিছে। ধাৰাবাহিকভাৱে কংগ্ৰেছৰ চৰকাৰ কেন্দ্ৰত আছিল। এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকাৰ কৰি লৈ তাক সমাধান কৰাৰ যিটো প্ৰয়োজন আছিল, সেই কাম কংগ্ৰেছ চৰকাৰে কেতিয়াও নকৰিলে। আৰু ইয়াৰ পাছত যি বিজেপি চৰকাৰ আহিল, তেওঁলোকে প্ৰথম নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো ইয়াতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিবেচনা কৰা হ'ব। কিন্তু কেন্দ্ৰলৈ শাসনত যোৱাৰ পাছত, ৰাজ্যত চৰকাৰ কৰাৰ পাছত যেতিয়া সংসদত বিষয়টো উত্থাপিত হ'ল, তেতিয়া কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীয়ে ক'লে যে অসমৰ বানপানী সমস্যা কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমি স্বীকৃতি দিব নোৱাৰোঁ। অসমৰ মুখ্যমন্ত্ৰীজনে ঢোলৰ লগত টেমকা উঠা দি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে নাই, এইটো ৰাষ্ট্ৰীয় সমস্যা কৰাৰ প্ৰয়োজন নাই, আমি সমাধান কৰি দিম। কি সমাধান কৰিলে? এই ধৰণৰ আমি দেখিছোঁ যে এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে উত্থাপন কৰাৰ বা স্বীকৃতি দিয়াৰ যিটো প্ৰয়োজন আছিল, এইটো নকৰি বছৰি বছৰি বানপানী আহিলে ইয়াতে কিছুমান সান্তনা বাণীৰ বাহিৰে আমি আকৌ ইয়াতে দেখিবলৈ নাপাওঁ। আৰু শেহতীয়াকৈ ধূমকেতুৰ দৰে আবিৰ্ভাৱ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ এতিয়া বানপানী বিশেষজ্ঞ। তেওঁ কৈ দিলে যে অসমৰ বানপানী সমস্যা অতি শীঘ্ৰে অতীত হৈ যাব, মানুহে পাহৰি যাব। কেনেকৈ পাহৰি যাম? এতিয়া তেওঁ কৈছে যে অসমত 50টা পুখুৰী খান্দিব লাগিব। এনেকুৱা অবান্তৰ কথা বাৰ্তা কৈ পেলাই এই মন্ত্ৰীবিলাকে, বিজেপিৰ মন্ত্ৰীসকলে, নেতাসকলে অসমৰ মানুহক ভেঙুচালি কৰাৰ বাহিৰে তেওঁলোকে একো কৰা নাই। তেওঁ কেতিয়াৰ পৰা বানপানী বিশেষজ্ঞ হ'ল? প্ৰয়োজন আছিল অসমৰ দৰে জটিল এটা বানপানী গৰাখহনীয়াৰ সমস্যাটো সমাধানৰ কাৰণে ইয়াৰ বৈজ্ঞানিক এটা বিশ্লেষণ কৰা আৰু সমাধান সূত্ৰ বিশেষজ্ঞসকলৰ পৰা ওলোৱা। এই দাবী বহুদিনৰ, আজি আমি নতুনকৈ উত্থাপন কৰা নাই। এই দাবী থকাৰ কাৰণে এবাৰ বানপানীৰ সময়ত অসমলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে যে অসমৰ বানপানী সমস্যা সমাধানৰ কাৰণে এটা বিশেষজ্ঞ সমিতি, যাক অধ্যয়ন কৰাৰ কাৰণে 100 কোটি টকা মই আবণ্টন দিম। ক'লৈ গ'ল সেই 100 কোটি টকা আৰু ক'লৈ গ'ল সেই বিশেষজ্ঞসকল? একোৱেই নহ'ল। তেওঁলোকে বানপানীৰ সময়ত যেতিয়া মানুহ মানে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, কেৱল সেইটো সময়ত মানুহক সান্তনা দিয়াৰ কাৰণে কিছুমান কথা কোৱাৰ বাহিৰে তেওঁলোকে একোৱেই নকৰে। আমাৰ মুখ্যমন্ত্ৰী আজি গম্ভীৰভাৱে কৈছে যে অসমৰ বানপানীৰ সমস্যা এনেকুৱা যে অৰুণাচলৰ পৰা ইয়াত পানী আহে, ভূটানৰ পৰা পানী আহে, চীনৰ পৰা পানী আহে, গতিকে আমি বাংলাদেশৰ পৰা ইয়াৰ পানীৰ লগত ইয়াতো যুক্ত, গতিকে আমি এইটো উপায় নাই। কিয় উপায় নাই? আমি এইকাৰণেইতো কৈছোঁ যে অসমৰ বানপানী সমস্যাটো এটা ৰাষ্ট্ৰীয় সমস্যা। অসমৰ সম্পদবিলাক যেনেকৈ ৰাষ্ট্ৰীয় সম্পদ, কাৰণ ৰাষ্ট্ৰীয় ৰাজহলৈ ই বৰঙণি যোগাব পাৰে, সম্পদ হিচাপে গুৰুত্বপূৰ্ণ সম্পদ এইবিলাক ৰাষ্ট্ৰীয় সম্পদ, ঠিক তেনেদৰে অসমৰ বানপানীটো অসমৰ চৰকাৰে বা অসমৰ ৰাইজে সমাধান কৰা বিষয় নহয়। কাৰণ অৰুণাচলৰ পৰা পানী আহি পেলাই, ভূটানৰ পৰা পানী আহি পেলাই, চীনৰ পৰা যি পানী অৰুণাচলৰ মাজেৰে বাগৰি আহে, এই পানীয়ে অসমত বানপানীৰ সৃষ্টি কৰে। এটা চৰিয়াৰ নিচিনা অসমখন। গতিকে অসমৰ বানপানী সমস্যা যদি সমাধান কৰিব লগা হয়, তেনেহ'লে নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে ভূমিকা গ্ৰহণ কৰিব লাগিব। এতিয়া অসমৰ বানপানী সমস্যা আৰু জটিল হৈছে। কিয়? চাৰিওফালে নতুনকৈ আপোনাৰ বান্ধবিলাক সৃষ্টি হ'ব ধৰিছে। ভূটানৰ কৰিছু বান্ধৰ পৰা পানী এৰিলে আমাৰ সমগ্ৰ নামনি অসমত হাহাকাৰ সৃষ্টি হয়। ৰঙা নদী বান্ধৰ পৰা পানী এৰিলে সমগ্ৰ উজনি অসমত হাহাকাৰ সৃষ্টি হয়। নতুনকৈ আৰম্ভ হৈছে গেৰুকামুখৰ বান্ধ, প্ৰায় শেষ হোৱাৰ পথত।
আৰু নতুন নতুন বান হ'ব। এই বানবিলাকে অসমত কি সমস্যাৰ সৃষ্টি কৰিব? সেইকাৰণে আমি বাৰে বাৰে কৈছিলোঁ যে কিউমুলেটিভ যিটো এফেক্ট, অৰ্থাৎ গোটেইবিলাক বান্ধে মিলি পেলাই অসমত কি ধৰণৰ প্ৰভাৱ পেলাব, এইটো অধ্যয়ন নকৰাকৈ নদী বান্ধবিলাক কৰিব নালাগে, স্থগিত ৰাখিব লাগে। কিন্তু কাৰ কথা কোনে শুনিব? সেইকাৰণে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিবেচনা কৰিহে ওচৰৰ ৰাষ্ট্ৰবিলাকৰ লগত আলোচনা কৰি ৰাজ্যবিলাকৰ লগত এটা কোঅৰ্ডিনেশ্যন কৰি পেলাইহে সমস্যাটো সমাধান কৰিব পৰা যাব। এইবিলাক নকৰি এই চৰকাৰখনে বম মাৰি যাওঁতেই হৈছে। এতিয়া আপোনাৰ 40টা মথাউৰি ভাগি গ'ল। কি কৈছিলে এইখন চৰকাৰে? যে মথাউৰিৰ পৰা চিন্তা কৰিব লগা নাই, আমি মেৰামতি কৰি দিছোঁ। এবছৰ 2 বছৰ হোৱা নাই। এই ৰাজ্য চৰকাৰৰ, বিজেপি ৰাজ্য চৰকাৰৰ 8 বছৰ হ'ল, কিন্তু মথাউৰিটো কেতিয়াও তেওঁলোকে ৰিপেয়াৰিং কৰাৰ ব্যৱস্থা নকৰিলে, মেৰামতি কৰাৰ ব্যৱস্থা নকৰিলে, প্ৰয়োজন সাপেক্ষে পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা নকৰিলে। বৰং দুৰ্নীতি, আমি জানো যে কেনেকৈ এজন মন্ত্ৰীৰ ভায়েকে যিটো বান্ধ বান্ধিছিল, এইটো বালিৰ বান্ধৰ নিচিনা ভাঙি গ'ল উজনি অসমত। গতিকে দুৰ্নীতি কেৱল কৰাৰ কাৰণে মানুহক তেওঁলোকে যিধৰণে আভুৱা ভাৰিছে, মই ক'ম যে মথাউৰি ভাঙাৰ কাৰণে এইখন চৰকাৰে যিটো কৰিছে, ইট ইজ এ ক্ৰিমিনেল এক্ট, অপৰাধমূলক কৰ্মকাণ্ড কৰিছে। গতিকে আমি দাবী কৰিম যে আমাৰ অসমত বানপানীত যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হৈছে এওঁলোকক সাহায্য দিয়াৰ কথাটো এতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কৈ দিলে 15 আগষ্টৰ ভিতৰত সকলোকে আমি সাহায্য দিম। এতিয়ালৈকে অসমত যোৱা 2-3 বছৰত বানপানীত ক্ষতিগ্ৰস্ত মানুহে সাহায্য পোৱা নাই। ভাঙি যোৱা ঘৰ তেওঁলোকে নিৰ্মাণ কৰিব পৰা নাই, লক্ষ লক্ষ টকা তেওঁলোকৰ উটি গ'ল। গতিকে মিছা প্ৰতিশ্ৰুতি নহয়, সঠিকভাৱে সকলো ক্ষতিপূৰণ দিয়ক আৰু পুনৰ বাসনৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি কৰক। আৰু বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰথমে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকাৰ কৰক আৰু তাৰ ভিত্তিত সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি আহক। আমি আমাৰ দলৰ কৰ্মীসকলকো কৈছোঁ, জুয়ে যেনেকৈ য'তেই পাৰে বানপীড়িত ৰাইজৰ কাষত থিয় দিয়ক, তেওঁলোকক সহায় কৰাৰ কাৰণে ব্যৱস্থা কৰক। য'ত য'ত চৰকাৰে গাফিলতি কৰিছে যাতে বান সাহায্য পায় তাৰ কাৰণে কৰ্তৃপক্ষক তেওঁলোকে বাধ্য কৰক। এই ধৰণে বানপানী সমস্যাত জৰ্জৰিত মানুহৰ কাষত থিয় দিবলৈ আমি সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণ আৰু আমাৰ দলৰ নেতা কৰ্মী সকলোকে আমি আবেদন জনাইছোঁ।